শিৱসাগৰ চহৰৰ গাতে লাগি থকা হলগুৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত অস্ত্ৰধাৰী ডকাইতৰ দলৰ লুটপাট। দুজনীয়া পিষ্টলধাৰী ডকাইতে মৃত্যুৰ ভাবুকিৰে লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ সোণৰ গহনা, নগদ ধন। দুপৰীয়া সংঘটিত হয় এই ডকাইতিৰ ঘটনাটো। জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতেই সংঘটিত হৈছে এই ভয়ংকৰ লুটপাটৰ ঘটনা। স্থানীয় এটা পৰিয়ালৰ বাসগৃহত লাগি থকা CCTV কেমেৰাত আবদ্ধ হৈছে 2 সন্দেহজনক ডকাইতৰ অৱস্থিতি। ডকাইতি কাণ্ডৰ সময়ত জয়ৰাম নাথৰ জীয়ৰী অকলে বাসগৃহত আছিল। যুৱতীগৰাকীক পিষ্টল দেখুৱাই অলংকাৰৰ লগতে নগদ ধনো লৈ যায় ডকাইতৰ দলটোৱে। যুৱতীগৰাকীক ভয় ভাবুকি দেখুৱাই 2 পিষ্টলধাৰী ডকাইতে প্ৰায় 15 পৰা 20 মিনিট ধৰি লুটপাট চলাই পৰিয়ালটোত। ডকাইতৰ দলক চিনাক্তকৰণত ব্যৰ্থ হ'লে আৰক্ষী চকী ঘেৰাওৰ হুংকা। আইন শৃংখলা সম্পন্ন মানে কি, আমাৰ লোকেল থানা আছে, আমাৰ নিৰাপত্তা দিবৰ কাৰণে আমাৰ আছে। এই থানাত একো ব্যৱস্থা আজিলৈকে কৰা নাই। ওচৰতে 3 ঘৰমান এনেকুৱা ডকাইত হৈ গৈছে। মানে এতিয়া অলপ দিনৰ আগতে প্ৰায় 3-4 মাহমান হৈছে। আমাৰ হাজৰিকা বুলি কয় হলগুৰি, নামটো মই নামটো নাজানো বাৰু। এই হাজৰিকা ঘৰত মানে ডকাইত হৈ গৈছে, দিন দুপৰতে ডকাইত। উত্তম হাজৰিকা দিন দুপৰতে ডকাইত হৈ গৈছে। তাৰপৰা আজিও আমাৰ গৃহতে তেনেকৈ মানে হৈছে এনেকুৱা ঘটনা হৈ গৈছে। এইটো একদম ভাল হোৱা নাই নহয় এইটো মানে। আৰু থানাই কি কৰিছে, আৰু আমি নহয় এনেকৈ মানে জীয়াই থাকিবই নোৱাৰিম। দিনটো প্ৰতি যেনে টেটুত চাপা দি যিটো বস্তু দিব হয় কেনেকৈ হ'ব বাৰু? এনেকৈতো নহ'ব। এই ওচৰতে নহয় এই থানা। হেৰি কৰিছে, তেওঁলোকে ব্যৱস্থা কৰক এইবিলাক, নহ'লে আমাৰ গোটেই সমাজ ওলাই যাব। আমাৰ সমাজ ওলাই গৈ আমি মানে এইটো মানে প্ৰতিবাদ কৰিম এইবিলাক বিষয়ৰ ওপৰত। মুখ্যমন্ত্ৰীৰ ওপৰত ছাৰকো আমি জনাম যে তেওঁ ব্যৱস্থা কৰক এইবিলাক। তেওঁ যিহেতু আৰক্ষী বিভাগত আছে যিহেতু, গতিকে আহি তেওঁ অন্ততঃ ব্যৱস্থাটো কৰক তেখেতে। এনেকৈ আমাকতো জীয়াই থাকিব লাগিব অন্ততঃ। প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ, তাই অকলশৰে আছিলে। ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে 2জন লোক আহি সোমালেহি। সোমাই মানে তাৰ মুখত সোপা দি বন্দুক দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি, মানে পিছফালে ধৰি তাইক মানে ক'ত বস্তু আছে উলিয়াই দে, নহ'লে মাৰি থৈ যাম, এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিতৰলৈ আলমাৰীলৈ লৈ গৈছেগৈ। আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে, পইচা 20,000 আজি লৈ গৈছে। আৰু তাইক কৈছে দেখিবি মাত নামাতিবি, লগে লগে মাৰিম। প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই, নথকা অৱস্থাত তাই এইটো কৰিছে, চুচাই ফুৰিছে গোটেই ঘৰটোতে। বন্দুক লৈ আহিছে এটা। 2জন ল'ৰা, এজন ওখ, এজন আমাৰ চাপৰ। কিমান টকা বস্তু নিছে? কিমান কমো 5 লাখমান টকামান নিছে। পইচা কেছ পইচা 20,000 লৈ গৈছে, সেইটো মনত আছে। একো নাই আৰু সোণৰ মালৰ ভিতৰত আঙুঠি এটাও নাই, সকলো লৈ গ'ল। নাৰ্ভাছ কৰিছে আৰু প্ৰায় 10 মিনিটৰ পিছতে পুলিচ আহিছে, তাই লগে লগে ইনফৰ্ম কৰিছে। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, NE Bharat 24।